এজন ব্যক্তিৰ কৰ্মই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। নাম তেওঁৰ কুদৰত আলী, ঘৰ নগাঁৱৰ মিছাত। পেছাত তেওঁ এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ী। পুত্ৰই চলায় জেচিবি। নিজৰ লগতে পুত্ৰই অৰ্জন কৰা ধনৰ লাভাংশৰ পৰাই ব্যক্তিগৰাকীয়ে নিজা খৰচত বিগত কেইবাবছৰ ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ গাঁৱে ভূঞে গছ থাকিলেহে মানুহ থাকিব বাৰ্তালৈ ঔষধি গুণসম্পন্ন গছপুলি বিতৰণ কৰাৰ লগতে বিভিন্ন বিদ্যালয়ৰ চৌহদ আৰু পথৰ কাষত গছপুলি ৰোপণেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ দেৰগাঁৱৰ পৰা নুমলীগড়লৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰুলে ৪০০ জোপা ঔষধি গছৰ পুলি। এখন বাহনত গছৰ উপকাৰিতাৰ বিভিন্ন শ্লোগানৰ ফলক লগাই ৰাষ্ট্ৰীয় পতাকা আঁৰি লৈ ৬গৰাকী শ্ৰমিকসহ নিজা খৰচত গ্ৰহণ কৰা এনে পদক্ষেপক দেৰগাঁৱৰ বিভিন্নজনে জনাইছে শলাগ। জাতীয় পতাকা আৰ্হিৰে চুলি কাটি কৰা কুদৰত আলীৰ প্ৰকৃতি সংৰক্ষণক লৈ আছে বহু সপোন। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃক্ষ ৰোপণেৰে চৰ্চিত হৈ পৰা এই কুদৰত আলী সপোন বাস্তৱায়িত হওক, আমিও জনালো শুভকামনা। আমি অত্যন্ত সুখী হৈছোঁ যে এনেকুৱা এটা কাম কৰিবলৈ মানুহজন আগবাঢ়ি আহিছে আৰু তেওঁ ৰাইজৰ বৃহত্তৰ স্বাৰ্থৰ কাৰণে ওলাইছে। সেইটো কাৰণে কি কৰা দেখিছে, তেওঁ বিভিন্ন ধৰণৰ ৰাস্তা কিনাৰত তল তুলিছে, বিভিন্ন ধৰণৰ বনৌষধিগত কিবা মানুহৰ ঘৰত ৰুবৰ কাৰণে দিছে। ভাল কাম কৰিছে, তাৰ কাৰণে আমি ভাল পাইছোঁ। এই ক্ষেত্ৰত চৰকাৰখন সহযোগিতা জনায় তেতিয়াতো আৰু তেওঁ নিজাববীয়াকৈ কৰিছে, কিন্তু চৰকাৰে যদি অলপ হেৰি কৰে তেওঁ আৰু অলপ আগবাঢ়িব বাবে ৰাইজৰ সুবিধা হ'ব। ধন্যবাদ। নিজকে ভাবিছে তেওঁ এইটো বহুত ডাঙৰ পদক্ষেপ হাতত লৈছে। এই বস্তুটো আচলতে গিলৈ বোলা বস্তুটো মানুহৰ আজিকালি প্ৰায় প্ৰয়োজন হৈ পৰিছে। ইয়াৰ পৰা যথেষ্টখিনি প্ৰায় 100বিধমান বেমাৰেই ভাল হয় বুলি আমি শুনিছোঁ। গতিকে এই বস্তুটো প্ৰতি ঘৰ মানুহত থকাটো অতি আৱশ্যক। আৰু তাৰ লগতে যি হাড় জোৰোৱা বুলি গছবিধ দিছে, যদি প্ৰকৃততে হাড় জোৰোৱা গছ হয় তেতিয়াহ'লেতো যথেষ্ট উপকৃত হ'ব জনসাধাৰণ। কাৰণ এনেজাতীয় যিখিনি অসমীয়া দৰৱ, এই দৰৱখিনিৰ লগত মানুহ চিনাকিও হ'ব আৰু লগতে এই দৰৱখিনিৰ উপযোগী যিটো ব্যৱস্থা, সেই উপযোগ কৰিবলৈ মানুহে শিকিব। ধন্যবাদ। মই গছপুলি আজি 3 বছৰৰ পৰা লগাই আছোঁ। মই এতিয়ালৈকে 2,80,000 টকা মই গছপুলি লগালোঁ। মোৰ মানে মই MLA মিনিষ্টাৰ নহয়, মোৰ কিবা এটা চিন আছে। আজি মই স্কুলত যেনেকৈ এতিয়া 700 স্কুল মই গছপুলি লগালোঁ। 700 স্কুলৰ ল'ৰা ছোৱালী, এটা স্কুলৰ ল'ৰা ছোৱালী যদি 90টা 80টাকৈ থাকে, মোক 50 বছৰ পিছতো চিনি পাব। আৰু মই যে স্কুলত যে গছপুলি লগাওঁ, মোৰ মানে কি হৈছে জানে, মই MLA মিনিষ্টাৰ নহয় যে তাক মোক কোনো চিনি পাব। মোৰ ৰূপ গেটআপ দেখিহে মানুহ ক'ব বা এইজন মানুহ আমাৰ স্কুলত এসময় গছপুলি লগাই গৈছিলে। দেৰগাঁৱৰ পৰা ইন্দুভূষণ মহন্তৰ ৰিপৰ্ট, অসম আদিত্য।